হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো ভিডিঅ'ত আমি আৰম্ভ কৰিম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা 2025ত হ'বলগীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এছামিছ ছাবজেক্টৰ দুটা চেপ্টাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি আলোচনা কৰিম। চেপ্টাৰ দুটা হৈছে মূল্যবোধ শিক্ষা আৰু এটা হৈছে কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। হয়তো তোমালোকে গমেই পোৱা যে এই দুটা চেপ্টাৰৰ পৰা টোটেল 10 মাৰ্কছৰ কুৱেশ্যন আহিব। তাৰে 1 মাৰ্কৰ দুটা থাকিব, ঠিক আছে। 1 মাৰ্কৰ দুটা লিখিব লাগিব, 2 মাৰ্ক থাকিব। তাতে 4টা অপশ্যন দিয়া থাকিব, যিকোনো দুটা লিখিলে 2 মাৰ্কছ, ঠিক আছে। আকৌ 4টা অপশ্যন দিয়া থাকিব, য'ত দুটা লিখিব লাগিব, 2 মাৰ্কৰ দুটা 4 মাৰ্ক। আকৌ এটা ব্যাখ্যা কৰিব, 3টা অপশ্যন দিয়া থাকিব, এটা লিখিব লাগিব ব্যাখ্যা কৰা, যিকোনো তাতে 4 মাৰ্ক দিয়া থাকিব। টোটেল 10 মাৰ্কছ হৈ গ'ল, ঠিক আছে। এতিয়া আমি মূল্যবোধ শিক্ষাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। ইয়াতে প্ৰথমেই ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ওলাই যে প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে। এইটো এনচাৰ এটা। প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব যে মূল্য শব্দটো প্ৰথমে কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল, ঠিক আছে। তাৰপিছতে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম শিৱম সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে চিৰন্তন মূল্যবোধ বুলিলে তুমি কি বুজা, বা চিৰন্তন মূল্যবোধ কেইটা। তাৰপিছতে ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা ভাগত ভাগ কৰিছে, বা কেইটা ভাগত ভাগ কৰিছে ভাৰতীয় দৰ্শনে মূল্যবোধক। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তাৰ এনচাৰটো হ'ব ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ বিষয়ে এক্সপ্লেইন কৰি লিখিবলৈ যত্ন কৰিবা, ঠিক আছে। তাৰপিছতে আমি মূল্যবোধ সত্যম শিৱম আৰু সুন্দৰমৰ ওপৰত যাক কোৱা হয় মূল্যবোধৰ ট্ৰিনিটি। কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে মূল্যবোধৰ ট্ৰিনিটি বুলিলে কি বুজা, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয় 2025 বৰ্ষৰ বাবে। তাৰপিছতে আকৌ বিভিন্ন প্ৰকাৰৰ মূল্যবোধ, এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত। কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে বিভিন্ন প্ৰকাৰৰ মূল্যবোধসমূহৰ বিষয়ে আলোচনা কৰা, এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। তাৰপিছতে এইকেইটা হৈছে মূল্যবোধ, 6টা ইয়াতে মূল্যবোধ আছে। কিন্তু ইয়াৰ ভিতৰত 2 নম্বৰটো আধ্যাত্মিক মূল্যবোধ যিটো আছে, এইটো কিন্তু 2023 বৰ্ষত আহিছিল ফাইনেল এক্সামত, ঠিক আছে। তাৰপিছতে নৈতিক মূল্যবোধৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ এক্সামত আহিছিল যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি, এনচাৰটো হৈছিল মৰেল। কিন্তু এইবাৰ 2025 বৰ্ষত আহিব পাৰে যে নৈতিক শব্দটোৰ উৎপত্তি কোনটো ভাষাৰ পৰা হৈছে, এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিব পাৰে লেটিন ভাষাৰ পৰা, সেইটো জানি থৈ দিবা। তাৰপিছতে এইবাৰ আমি ডাইৰেক্ট অনুশীলনৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন মাত্ৰ আমি আলোচনা কৰিম। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'লে শ্বৰ্ট কুৱেশ্যনৰ ভিতৰত 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল। এই কুৱেশ্যনটো 18 চনত আৰু 23 চনত আহিছিল। 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল, এইটো আমি অলপ আগতে আলোচনা কৰিলোঁ। 3 নম্বৰটো আলোচনা কৰিছোঁ যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে। তাৰপিছতে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে। তাৰপিছতে লং কুৱেশ্যন বুলি ক'লে 1 নম্বৰটো দিয়া আছে যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছতে 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছতে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কৰা চিনাক্ত কৰিছে আৰু কি কি, এইটো 2023 চনত আহিছিল। এইবাৰ অহাৰ চান্স আছে। তাৰপিছতে ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে 2 নম্বৰটো যে নন্দন তাত্ত্বিক মূল্যবোধ কি কি বিষয় সামৰি লয়, চমুকৈ আলোচনা কৰা, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে এইখিনি এটা চেপ্টাৰৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ। এইবাৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আলোচনা কৰিম চেপ্টাৰ 2 অৰ্থাৎ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক।
ইয়াৰ বাবে আমি ডাইৰেক্ট অনুশীলনৰ কুৱেশ্যন লৈ যোৱাৰ আগতে ইয়াৰে চোৱা কঠিন শব্দৰ অৰ্থ কিছুমান দিয়া থাকে আৰু এইবিলাক কিন্তু যোৱাবাৰ পৰীক্ষাত আহি থকা এটা হ'লেও আহি থকা দেখা যায় যে ইয়াৰ অৰ্থ কি। গতিকে 5টা মান আছে চাই থৈ দিবা, এটা হ'লে এইবাৰ আহিব পাৰে। এইবাৰ আমি অনুশীলনৰ কুৱেশ্যন ইম্পৰ্টেণ্টখিনি আলোচনা কৰিম। শৰ্ট কুৱেশ্যন 2 নম্বৰতে ইম্পৰ্টেণ্ট হয় যে কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়। এইটো 2017 চনত আহিছিল। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰা হৈছে বা কৰিব পাৰি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। তাৰপিছতে 5 নম্বৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি অভিহিত কৰা হয়। লং কুৱেশ্যন লৈ আহিছোঁ। লং কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি ক'লে 3 নম্বৰটো প্ৰথমে ইম্পৰ্টেণ্ট, অৰ্থাৎ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়। কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় সেই বিষয়ে আলোচনা কৰিব লাগিব। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে কিশোৰ সংস্কৃতি কি। এইটো 1923 চনত আহিছিল, ঠিক আছে। আৰু 4 নম্বৰটো কিন্তু 24 চনত আহিছিল, সেইবাবে মই ইম্পৰ্টেণ্ট বুলি ধৰা নাই, কাৰণ 24 চনৰ কুৱেশ্যন ডাইৰেক্ট 25 চনত নাহে কিন্তু, ঠিক আছে। তথাপি শৰ্ট কুৱেশ্যনৰ কাৰণে জানি থোৱা ভাল যে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি। শৰ্ট কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তাৰপিছতে আকৌ লং কুৱেশ্যন 2 নম্বৰটো দি আছে যে কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণ সহ বৰ্ণনা কৰা। এই কুৱেশ্যনটো 2017 চনত 18 চনত 17, 18, 20 চনত আহিছিলে। আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট হয় যে কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী। এইটো লং কুৱেশ্যন আহিব পাৰে 4 মাৰ্কৰ কাৰণে, ঠিক আছে। তোমালোকে জানি থৈ দিবা, ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে 3 নম্বৰ কুৱেশ্যনৰ ইম্পৰ্টেণ্ট এটা আছে অপৰাধ প্ৰৱণ কিশোৰ। এইটো 2017 চনত আহিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো 24 চনত আহিছিল। এইটো মই ইম্পৰ্টেণ্ট বুলি ধৰা নাই, ঠিক আছে। তাৰপিছতে লাষ্ট কুৱেশ্যন এটা ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা যে 5 নম্বৰটো ইম্পৰ্টেণ্ট যে বিপৰীত লিংগাকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য চমুকৈ আলোচনা কৰা। এইটো 2020 চনত আহিছিল। এইবাৰ 25তো আহিব পাৰে, গতিকে তোমালোকে ভালদৰে চাই থৈ দিবা। এইখিনিতে তোমালোকৰ আগত 2024 বৰ্ষৰ আৰু 23 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ এই দুটা চেপ্টাৰৰ পৰা অহা প্ৰশ্নসমূহ দিছোঁ। তোমালোকে ভালকৈ মিলাই চাই ল'বা। এণ্ড থেংক ইউ ফৰ ৱাটছিং দ্য ভিডিঅ' এণ্ড সকলোকে অনুৰোধ জনাওঁ যাতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।